যোৰহাট জাতীয় বিদ্যালয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালীম জয়ন্তী উপলক্ষে সাধাৰণ সভা 19 এপ্ৰিল তাৰিখে যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট জাতীয় বিদ্যালয়ৰ তিনিটা চৌহদৰ ভিতৰত অন্যতম গড়মূৰৰ ডেম্বি কুসুম বৰী চৌহদত বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক যোগানন্দ বৰাই। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এটি সমবেত সংগীতেৰে সভাৰ কাৰ্যসূচী আৰম্ভ কৰে। উল্লেখযোগ্য যে উক্ত সভাতে অসম জাতীয় প্ৰকাশ আৰু একলব্য প্ৰকাশৰ মণিৰাম দেৱান আৰু বিক্ৰম সিং য়েন শীৰ্ষক দুখনি গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱা আৰু মিচিং আগম কাবানৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰনাথ দলে। গড়মূৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গীতাঞ্জলি দত্তই আধৰা অনুষ্ঠানটিত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আছফাকুৰ ৰহমানে। তেখেতৰ পৰিবাৰ আৰু পৰিয়ালৰ সোঁৱৰণত শেষত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীৰ সমাপ্তি ঘটে। ব্যুৰ ৰিপৰ্ট পোহৰ নেকি। যোৰহাট জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আজি বাৰ্ষিক সভা। এই সভাখনৰ সদায় এটা গুৰুত্ব থাকে। এই সভাখনত বিশেষভাৱে সকলো অভিভাৱক আপোনালোকক আমাৰ আজি 25 বছৰে আমাৰ বিদ্যালয়ৰ হিচাপ নিকাচ সম্পূৰ্ণ দাঙি ধৰা হয় আৰু এখন নতুন সমিতিও গঠন কৰা হয়। আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বিষয়েও এখন প্ৰতিবেদন শিক্ষাগত প্ৰতিবেদন আমাৰ প্ৰধান শিক্ষয়িত্ৰীয়ে আপোনালোকক দাঙি ধৰে আৰু আমাৰ বিত্তীয় প্ৰতিবেদনখন আমাৰ সম্পাদক ডাঙৰীয়াই দাঙি ধৰে। আৰু এই ক্ষেত্ৰত আপোনালোকে আজি আমাৰ এই বিদ্যালয়খনৰ বিত্তীয় স্বচ্ছতাটো আমি আজি যোৱা 25 বছৰে আমি ৰক্ষা কৰি আহিছোঁ। এই ক্ষেত্ৰত আজি এই সভাখনে সদায় আমাক সকীয়াই থাকে। গতিকে এই সভাত আজি উপস্থিত হোৱা সকলো ৰাইজে আজি সভাখন অতি সুন্দৰকৈ অনুষ্ঠিত হৈ যায়। আৰু লগতে আজি সভাখনৰ এটা গুৰুত্ব এইটো আছিল অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰো 25 বছৰ সম্পূৰ্ণ হ'বলৈ গৈছে। ৰূপালীম যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালীম বৈজয়ন্তীৰ লগতে অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰো 25 বছৰীয়া সোণালী জয়ন্তী ৰূপালী জয়ন্তী অনুষ্ঠিত হ'ব যোৰহাট জাতীয় বিদ্যালয়তে। এই সূত্ৰে ৰূপালীম বৈজয়ন্তীৰ আজি এই অনুষ্ঠানটোৰ লগত জড়িত কৰি আমাৰ ইয়াত কেইবাখনো গুৰুত্বপূৰ্ণভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰাৰ এটা কাৰ্যসূচী আজি লোৱা হয়। এই গ্ৰন্থখন এখন গ্ৰন্থ হ'ল মণিৰাম দেৱানৰ ওপৰত, এখন গ্ৰন্থ বিক্ৰম সিং য়েনৰ ওপৰত। এই দুখন গ্ৰন্থ অতি সুন্দৰভাৱে উন্মোচন কৰাৰ পিছতে বিভিন্নজন আমাৰ এই অনুষ্ঠানলৈ অহা জাতীয় শিক্ষা সমন্বয় পৰিষদৰ বিভিন্ন ঠাইৰ পৰা অহা যেনে ৰাজগড়, গেলেকী, শিৱসাগৰ বিভিন্ন ঠাইৰ পৰা বৰসোলা, নগাবাদ বিভিন্ন ঠাইৰ পৰা শিক্ষক অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ প্ৰতিনিধিসকলে তেওঁলোকৰ সুন্দৰ বক্তব্য ৰাখে আৰু অভিভাৱকসকলক আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত কৰিয়ে আজিৰ এই দিনটোতেই আমাৰ এটা মুক্ত মঞ্চ ইতিমধ্যে যোৰহাট জাতীয় বিদ্যালয়ৰ গড়মূৰ চৌহদত নিৰ্মাণ কৰা হৈছিল। আৰু আজি এই উপেন শৰ্মা আৰু যাদৱী শৰ্মাৰ সোঁৱৰণত মুক্ত মঞ্চ এই মুক্ত মঞ্চ আজি আমাৰ নাহৰকটীয়াৰ ওচৰৰ ৰাজগড় ৰাঙলীৰ আমাৰ বিশ্বজনীন দত্ত অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ অন্যতম সভাপতি আৰু ৰোড কাছিয়লীৰ আমাৰ যি আলোচনী অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ তাৰে সভাপতি বিশ্বজনীন দত্তই এই অনুষ্ঠানটো আজি উন্মোচন কৰে আৰু তাত বক্তব্য অতি সুন্দৰকৈ যথেষ্ট ছাত্ৰ ছাত্ৰী আৰু
শিক্ষক সকলো শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলোৰে উপস্থিত আজি এই অনুষ্ঠানটো সুন্দৰকৈ অনুষ্ঠিত হয় আগন্তুক ৰূপালী বৈজয়ন্তী কাৰ্যসূচীবোৰো সুন্দৰকৈ আগুৱাই যাব বুলি আশা কৰিছোঁ আৰু অসম জাতীয় শিক্ষা সমন্বয় পৰিষদৰ যি ৰূপালী জয়ন্তী যোৰহাট জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ'ব সেয়াও অতি সুন্দৰকৈ অনুষ্ঠিত হ'ব বুলি আমি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বিশেষ সাধাৰণ সভাত ক'ব লগা বুলি বিশেষ একো নাই, কিন্তু যোৰহাট জাতীয় বিদ্যালয়ে যিহেতু 25 বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে আৰু যোৱা 25টা বছৰত বিভিন্ন সংঘাত প্ৰতিঘাত অতিক্ৰমী বিদ্যালয়খনে যি ধৰণে আগবাঢ়িছে আমি বিদ্যালয়লৈ আন্তৰিক ওলগ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু এই বিদ্যালয়ে অসমৰ সমাজ জীৱনলৈ ইয়াতকৈ অধিক বৰঙণি আগবঢ়াওক তাকে আশা কৰিছোঁ।